এইখিনিতে পদে এটা প্ৰসংগ চাওকচোন কলিৰ লক্ষণৰ বিষয়ে বৰ্ণনা কৰিবলৈ গৈছে যে ধৰ্ম কৰ্ম সৰ্ব মাৰ্গেষু দুষ্টেষু কলিও চ খলু ধৰ্মনি যে কলিৰ যুগত ধৰ্মৰ নামত যিমানবিলাক মাৰ আছে সকলোতে চাওকচোন এইখিনি বেলেগকৈ কাকো বুজোৱা নাই সকলোতে প্ৰৱেশ কৰিলেগে কলি বেয়া গুণ কপটতা আমি যাক ভাল বুলি ভাবি থাকো গোটেই বেয়া গুণখিনি আকৌ তেওঁতেই কেতিয়াবা ওলাইগে নহয়নে গতিকে চাবলৈ গ'লে লৌকিক দৃষ্টিটোত আজি সময়ছোৱাত আমি ধৰ্ম ক'ত আছে এইটো বিচাৰ কৰিব নোৱাৰো কাৰণ সকলো কলিৰ প্ৰভাৱত আচাৰ ধৰ্মই হওক ব্যক্তি ধৰ্মই হওক সমাজ ধৰ্মই হওক বেয়া অশুভটো সকলোতে প্ৰৱেশ কৰিলেগে আৰু তাৰ এটা স্বতঃস্ফূৰ্ত উদাহৰণ এতিয়া চাওকচোন বোলে এৰি বেদ বিধি আচৰিবে পাপ ঘূৰ বাক্যে বুলিবেক মাত্ৰ এহি স্ত্ৰী মূৰ এতেকে বিবাহ হৈবে নালাগে বিচাৰ জ্ঞাতিও কুটুম্ব হবে বেহি খাইবে তাক আজিকালি বিয়া বুলিলে কি বুজায় মিতি কুটুম মাতি মুঠতে ভোজ খোৱা চাওকচোন বিবাহৰ কাৰণে যা যোগাৰ এবছৰ ছমাহ আগৰ পৰা আমাৰ চলে নহয়নে পেণ্ডেলটো কেনেকৈ দিয়া হ'ব সেইখিনিলৈকে দৃষ্টি থাকে আৰু ইমানলৈকে দৃষ্টি থাকে যে ধৰে বিবাহখনৰ চিন হিচাপত ৰাখি দিব লাগিলে ফটো মাৰিব লাগিব নহয়নে কোনোবাই কিবা যদি কৰিবলৈ পাহৰি গৈছে পজটো দি হ'লেও ফটোকপি মাৰি থ'ব সিমানলৈকে আমাৰ চিন্তা থাকে কিন্তু যেতিয়া এই মূল কৰ্মকণ আচৰণ হয় সেইখিনি সময়ত ধৈৰ্যটোত কাৰোবাৰ থাকে জানো বোলে দেও সোনকাল কৰিব দেই পটাপট সামৰিব লাগে আজি এবছৰে পৰিকল্পনা চলিলে ছমাহৰ যা যোগাৰ অন্তত বিয়াখন হৈছে তাত আস্থাটো নাই আস্থাটো ক'ত আছে মুঠতে মানুহকে দেখুৱাই খুৱাই বুৱাই ৰৌজাল বৌজাল গৈছো এইখিনিত গুৰুত্ব এটা থাকে কিন্তু তাত পুৰোহিতজনে কি কৰিছে তাত সেইখিনি সময়ত ভাবিবলৈ চিন্তা কৰিবলৈ সময় নাই আমাৰ মানুহৰ আকৌ এটা চিন্তাও আছে এই বামুণে কি মন্ত্ৰ পঢ়ে বামুণেহে জানে আমি নাজানো সেইকাৰণে বোলে যে ভগৱন্তই কি ব্ৰাহ্মণজনে কি মন্ত্ৰ পঢ়িছে ব্ৰাহ্মণজনেহে জানে বাকী আমি কোনেও ক'ব নোৱাৰো গতিকে ইমান মাথা মাৰি থকাৰ কোনো প্ৰয়োজন নাই এতিয়া এই চিন্তাটো যদি হয় ল'ৰা ছোৱালীয়ে ইংৰাজী পঢ়িব নোৱাৰে বুলি আমি স্কুললৈ যোৱাটো বন্ধ কৰি দিম ইংৰাজী বুজি পোৱা নাই বুলি সেইকাৰণে ইংৰাজী শিক্ষা লোৱাটো আমি বাদ দি দিম নি এইটো সংস্কৃতি সেইটো সংস্কৃতি আছিল যিটো সংস্কৃতিত অন্তত সাধাৰণতে ব্যৱহাৰ হোৱা বাক্য বচন ক'ত কিটো দিব লাগে মানুহখিনিয়ে জানিছিল কিন্তু এতিয়া পৰিতাপৰ কথা এইটো হ'ল পুৰোহিতৰ কৰ্ম বাদ দিয়কচোন এজন মানুহে বুজিছেনে বোলে পালনাম পাতিলে বোলে ডাঙৰ আয়োজন আৰু সকলো যা যোগাৰ কৰিলে যা যোগাৰ পিছত ভকত বৈষ্ণৱসকল আহিল দেউৰীয়া সকলো যা যোগাৰ কৰি থৈছে আসন পাতিবলৈ আগবাঢ়িল গোসাঁই বহিছে আৰু আসন পাতিবলৈ ভেটি মুচিলে কলপাতখন দিলে কৰণীখন বহালে তাৰপৰা এতিয়া কৰণীখনত থবলৈ মানে গুণমালাখন বিচাৰি ফুৰিছে তাৰপৰা গামোচাখন শৰাইখনতে আৰু ফটো মুচু কৰি থোৱা আছে ভাবিছে তাতে গুণমালাখন চাইছে গামোচাও জোকে দিছে তাত গুণমালা নাই দেউৰী সুধিলে বোলে হেৰা গুণমালা ভাগ ক'ত থলা বোলে গামোচাখনত গুণমালা নাই নি বোলে নাই নহয় মই আছে বুলিহে বোলে তেনেকৈ থৈ দিছিলোঁ বোলে হেও কি মাতা গৃহস্থক মাতিলে বোলে হেৰা বোলে গুণমালা ভাগ ক'ত থলা কি গুণমালা বোলে মোক নাই কোৱা নহয় এইবোৰ আনিবলৈ পালনাম পাতিছে ইমানখিনি আয়োজন কিন্তু গুণমালা কি চিনি নাপায় আমাৰ স্থিতিটো ঠিক তেনেকুৱা হৈছে দেখুৱাই পেলাই আমি ঢেৰ কিবা কিবি কৰিছো কিন্তু ভেটিটোৰ মূল যিখিনি কথা সেইখিনি কথাৰ পৰা কোনোবাখিনি যেন আঁতৰি আহিছো নহয়নে গতিকে পূৰ্বৰে পৰা যদি আমি চাওঁ এই অসুৰবিলাকেও যেতিয়া বিবাহ কৰিছিল সম্পূৰ্ণ শাস্ত্ৰীয় বিধিৰে কৰিছিল এতিয়া আকৌ বৰ্তমান সময়ত এনেকুৱাটাও আপোনাৰ কৈছো আৰু ট্ৰেণ্ডিং গুচি আহিছে যে বোলে বৈদিক বিধি কৰিবনে বেলেগ বিধিৰে কৰিব চাওক ভাত মই গা ধুই খালেও পেট ভৰিব গা নোধোৱাকে খালেও পেট ভৰিব গা ধুই খাব লাগে নে গা নোধোৱাকে খাব লাগে সেইটো বিবেকে চিন্তা কৰি ঢুকি পোৱা কথা গতিকে বিবাহ হৈছে কি আমি ভাবি থাকো সামাজিক কৰ্ম সামাজিক দেৱ কৰ্ম লক্ষ্মী নাৰায়ণ স্বৰূপ জ্ঞান কৰা হৈছে শাস্ত্ৰীয় বিধি আছে নহয়নে গতিকে শাস্ত্ৰীয় বিধি অনুসাৰে তাৰ জৰিয়তে সংস্কাৰটো আহিব কিন্তু আগফালে বোলে দেৱ কৰ্ম পাছফালে বোলে ৰাক্ষসৰ কৰ্ম বুজি পাইছেই চাগে তাৰ জৰিয়তে ঈশ্বৰৰ আশীৰ্বাদ দিবলৈ আহিবনে তাৰ পৰা সংস্কাৰ হ'বনে সেইকণ সময়ত ধৈৰ্যকণ লাগিব বুজি পোৱা নাই সোধক হয়নে আমি ক'ৰবাৰ পৰা কিবা এটা বস্তু কিনিবলৈ গ'লেচোন দৰদাম মাৰি পেলাই একদম মানুহ যিজনে বিকিব তেওঁতো কিছুসকলে একদম মূৰটো একদম ঘোলা কৰি পেলাই সুধি সিমানখিনিলৈকে আমি কনচিয়াছ কিন্তু নিজৰে শুভ কৰ্মকণ কৰোঁতে দেৱ কৰ্ম কৰোঁতে জিজ্ঞাসাটো নাই কিয় এতিয়া যদি কথা এটা কৈছোঁ আপুনি পাঠত পাঠকীসকল বহি আছে মই যদি কৈ থাকোঁ কাণত এই সোনকাল কওক তেতিয়াহ'লে তেওঁলোকে সোনকাল কৰিবনে আৰু তাৰ ফলত আস্থাটো নাইকিয়া হৈ যাবনে
ঠিক তেনেদৰে এইটো মাত্ৰ বিবাহৰ কৰ্মটো মাত্ৰ আমি উদাহৰণ হিচাপত টানি অনা আহিছে, প্ৰসংগলৈ আহিছে। কাৰণ আমাৰ যাৱতীয় যিখিনি কৰ্ম আছে, অসমীয়া মানুহৰে জন্মৰ পৰা মৃতকৰ কাজ কৰ্মলৈকে এই সকাম নিকামকেইটা বাদ দি দিয়কচোন, তাৰ বাহিৰে ধৰ্মৰ নামত কি আছে? কোনোবাই ক'ব পাৰিবনে সহজতে? আমি ক'ব নোৱাৰো, কাৰণ আমি ভাবি থাকো এই সকাম নিকাম চলিত এইখিনিয়ে ধৰ্ম। কিন্তু কি বুজাব বিচাৰিছে সেইটোৰ প্ৰতি আমাৰ বিশেষ গুৰুত্বতা নাই। সেইটো লাগিব, কিন্তু কলিযুগৰ এইটো বোলে লক্ষণেই হ'বগৈ। শাস্ত্ৰীয় বিধি বিধান এৰিহে কি হয়? জ্ঞাতিও কুটুম্বভাৱে বেহি খাইবে তাৰ, মিতি কুটুম্ব বোলে গোট খাই, বোলে খাবলৈহে গোট খায়। শুনিবলৈ এইটো বেয়া লগা কথা, কিন্তু সেইটোৱেতো সত্য। তাত কোনো আস্থা নাই, কিন্তু মুঠতে খাব লাগে, ৰোজাল বোজাল কৰি আৰু পাৰ হৈ যাব লাগে। এইটো নহয়। এতিয়া কলিযুগত থাকিও চাওকচোন আমি ভাল জীৱন যাপন এটা কেনেকে কৰিব পাৰো, সহজ চিন্তা। যদিও এইটো কলিযুগ কৈছে, মহাৰাজ পৰীক্ষিতে কলিক থাকিবলৈ কেইটামান স্থানহে দিছিল। সেইকেইটা বিষয় যদি জীৱনৰ পৰা আঁতৰি আছে, তেতিয়াহ'লে কলিযুগৰ বেয়া প্ৰভাৱে আপোনাক মোক স্পৰ্শ কৰিব নোৱাৰে। সেইবাবে ভক্তি মাৰ্গত প্ৰৱেশ কৰাৰ আগমুহূৰ্তত এইটো জনা প্ৰয়োজন। চাওকচোন, সেই ক্ৰমটো প্ৰথম স্কন্ধত দেখুৱাইছে। ঋষিসকলৰ প্ৰশ্নৰ জৰিয়তে দেখুৱালে জিজ্ঞাসা, ব্যাস নাৰদৰ সংবাদৰ জৰিয়তে দেখুৱালে আশ্ৰয়, আৰু সেই আশ্ৰয়ত বিশ্বাসৰ বাবে দেখুৱালে কি নাৰদদেৱৰ উপৰি জন্মৰ কথা। আৰু ইয়াৰ পাছতে আহিলে কি অশ্বত্থামাৰ শিৰোমণি কথা। অশ্বত্থামাই ভাবিছিল ন যে মই ধৰ্ম কৰ্ম কৰি এই দ্ৰৌপদীৰ 5জন পুত্ৰক হত্যা কৰিলে দুৰ্যোধনে মোক বহুত ভাল পাব, আৰু ভাল পালে মোক ধন সম্পত্তি ধেৰ দিব। ধৰ্ম মাৰ্গত কিবা এটা পোৱাৰ ভাৱনালৈ আগবাঢ়িব নালাগে, গতিটো নহলে অশ্বত্থামাৰ নিচিনা হয়। তেতিয়া হিতাহিত চিন্তা কৰাৰ শক্তিটো হেৰুৱাই পেলাই। তাৰ বিপৰীতে ভাৱটো কেনেকুৱা লাগিব? এই দ্ৰৌপদীৰ দৰে, যে নিজ 5জন পুত্ৰক হত্যা কৰা সেই অশ্বত্থামাকো তেওঁক অপকাৰ কৰিলে অশ্বত্থামাৰ মাতৃয়ে দুখ পাব বুলি ক্ষমা কৰি দিব পাৰিছে। সেই ক্ষমাৰ গুণটো আমাৰ ভিতৰত প্ৰয়োজন। তেতিয়া কুন্তীৰ দৰে ভাৱ বুজিব যে প্ৰভু সুখ দুখ বুলি মোৰ কোনো ইচ্ছা নাই, কিন্তু এটাই চিন্তা কৰোঁ, মোৰ লাগিলে জীৱনত লাগিলে বিপদেই আহক, কিন্তু বিপদতো যাতে মই তোমাক পাহৰি নাযাওঁ। এই ভাৱটো আহিলেহে সেই জীৱৰ বাবে ভীষ্মৰ দৰে গতি পোৱা সম্ভৱ। কিন্তু এতিয়া আমি কলিযুগৰ মনুষ্য, কলিযুগৰ মনুষ্য হয়, তেতিয়াহ'লে সতৰ্কতা কোনখিনিত? সেইবাবে তাৰ পাছতে প্ৰসংগ আহিছে পৰীক্ষিতৰ কলি নিগ্ৰহৰ কথা। আমি সকলোৱে কাহিনীটো জানো কম বেছি পৰিমাণে, নহয়নে? সেই কাহিনীটো আকৌ বেলেগকৈ কোৱা প্ৰয়োজন নাই। কিন্তু এইটো কথা চাওকচোন, একেবাৰে সহজ সৰল কথা কিছুমান ভাগৱতে আমাক কৈ আছে, কিন্তু আমাৰ গোটেই গাঁঠিকেইটা সেইকেইটা বিষয়তে কিন্তু লাগি থাকে। ৰজা পৰীক্ষিতে কলিক থাকিবলৈ ক'ত দিছিল? বোলে জৈত খেলে, যোৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জৈত, এহি চাৰি স্থান দিলো বঞ্চ গয়া তৈত, বলি বিশ্বদেৱ পঞ্চযজ্ঞ যাৰ নাই, তাৰো পঞ্চস্থানত থাকিবি সৰ্বদাই, জৈত কৰে শ্ৰৱণ কীৰ্তন কেশৱৰ, নচাবি পাপী হিতু গৃহস্থ ওচৰ। প্ৰথমতে ক'ত দিলে? দ্যুতম, অৰ্থাৎ জোৱা খেল। এই আগতে শকুনিয়ে যিখন খেলিছিল সেইখনে একমাত্ৰ জোৱা খেল নহয় নহয়। কেতিয়াবা আমাৰ যে দেখা যায় কিনিবা সকাম বিয়া পাতিলে দুজনমান তাচপাত দুখিলামান লৈ যে বহে, সেইখনো জোৱা খেল। দেৱালীৰ দিনা বুজিছেনে? আপোনাৰ কৈছো, আপোনালোকে ধৰি লওক খোলাকৈ কৈছো, আপোনাৰ ভাৱে অসন্তোষ নকৰিব। পৰম্পৰা হিচাপত আমি আপোনালোকৰ গাঁৱতো কিন্তু এটা দেখিছো, এটা ব্যৱস্থা দেখিছো, দেৱালীৰ সময়ত আয়োজন কৰা হয়। এইটো নামটো মই পাহৰি গৈছো, এইটো চকৰি খেল বুলি যে কয়, পইচা লগোৱা। সেইটো কি? জোৱা খেল। শুনিবলৈ এইটো বেয়া লাগিব, কিন্তু সেইটো সত্য, হয়নে? দেৱালীৰ দিনা মই ঘৰত চাকি গছ নজ্বলাব পাৰো, কিন্তু আজিকালি গাঁৱে গাঁৱে নগৰে নগৰে ব্যৱস্থা হৈছে কি? চকৰি খেল। 10 টকা এটাৰ টিকেট লৈ পেলাই 100 টকা এটাৰ বস্তু যেতিয়া লাভ হৈছে, ঠগ প্ৰবঞ্চনা। য'ত ঠগ প্ৰবঞ্চনা আছে তাৰ জৰিয়তে জীৱনলৈ সুখ শান্তি নাহে। কলি মানে কি? বেয়া প্ৰভাৱ। য'ত অশুভ আছে, সেই অশুভটোৱে জীৱনলৈ বেয়া প্ৰভাৱহে আনিব। আমি ইমান ভাবি নাপাওঁ যে এইটোৰ কাৰণে মোৰ এইটো হৈছে, কিন্তু সেই প্ৰভাৱবিলাক থাকি যায়। সেইকাৰণে ধৰ্ম মাৰ্গলৈ আহিছো যেতিয়া, হয়নে, দুই নাও দুই ভৰি হ'ব নালাগে, হয়নে? দুই নাও দুই ভৰিলে জৰাখণ্ডৰ দৰে কেতিয়া দুইফাল হৈ যাম ঠিক নাই। সেইকাৰণে অন্তত স্পষ্টতা, যি স্থানত জোৱা খেলিব, য'ত জোৱা খেল খেলা, সেই স্থান পৰিত্যাগ কৰিব লাগে। এইবিলাক এতিয়া মনলৈ আহিব, এইবিলাক আৰু এই শৰণীয়া ভজনীয়া ভকতৰ কাৰণেহে, মানুহৰ কাৰণে, আমাৰ বাকীবিলাকৰ কাৰণে দৰকাৰ নাই। এইটো অন্ধবিশ্বাস। আমি মানুহ হয়, মানুহৰ দৰে জীয়াই থাকিব লাগিব। গতিকে যি স্থানত জোৱা খেলিছে সেই স্থানত ধৰ্মৰ ধটো থকা সম্ভৱ নাই। গতিকে জোৱা স্থান পৰিত্যাগ হ'ব লাগে। পুনশ্চ কোৱা হৈছে জোৱা মানে এইটোৱেই নহয় সেই আগতে শকুনিয়ে খেলাখন, য'ত আপোনাৰ পইচাৰ খেল খেলা হৈছে সেইখনেই জোৱা। য'ত ধন লগোৱা হৈছে, চাওকচোন, নাৰায়ণৰ পত্নী বুলি ঐশ্বৰ্যৰ গৰাকী বুলি আমি লক্ষ্মীক সন্মান দিওঁ, নহয়নে?
লক্ষ্মীৰ প্ৰতি সন্মানটো টকাকেইটাত যদি লগোৱা হৈছে অপবিত্ৰ খেল এটাৰ কাৰণে, তেতিয়া বাৰু তাত লক্ষ্মী স্থিৰে থাকিবনে? লক্ষ্মীৰ প্ৰতি সন্মান হ'লনে? নহ'ল। নাৰায়ণক সন্মান কৰিলেই নহ'ব নহয়, তেওঁৰ পত্নীকোতো সন্মান কৰিব লাগিব। কেনেদৰে? বেলেগকে কোনোবাই উপাসনা কৰিব বিচৰা নাই, উপাসনা কৰা নাই, ঠিক আছে, অন্তত ধন বিত্ত এইখিনি তাত শুদ্ধতাৰে অৰ্জন কৰাৰ জৰিয়তেতো শুদ্ধতাটো আচৰণ কৰিব লাগিব। গতিকে এইটো দৰ্শন কোনো কাৰণতে যাতে আমাৰ ল'ৰা ছোৱালী সেই ক্ষেত্ৰৰ সৈতে জড়িত নহয়। দ্বিতীয়তে সুৰাপান। সুৰাপানৰ কথানো কি ক'ব আৰু, সকলোৱে জানেই নহয়নে? দেশকালৰ পৰিস্থিতি ইমান বেয়া লাগি গৈছে, আমাৰ নিচিনা ল'ৰা ছোৱালীও মদ পানী খাই আপোনাৰ য'তে ত'তে ঘূৰি ফুৰি উদণ্ডতা প্ৰকাশ কৰিছে। আগতে অসুৰৰ ল'ৰা ছোৱালীও মদ পানী খোৱা নাছিল, জানিছিল অন্তত। এতিয়া চিন্তা যদি এইটো হয়, গাখীৰ বিক্ৰী কৰাজনেও চাওকচোন দুৱাৰ মুখত আহি চাইকেলৰ টিলিঙাটো কোবাব লাগে, আৰু ইবিধ বিক্ৰী কৰাজনে এই জংঘলৰ মাজত থাকিলেও বিচাৰি যায়। সেইটো মানসিকতাত কিবা ধৰ্ম হ'ব জানো? ধৰ্ম বাদ দিয়কচোন, মানুহৰ চিন্তা কোনখিনি? কেঁচুৱাটোৱেও বাগৰি বাগৰি খোজ কেইটা পোনাব বিচাৰে, হয়নে নহয় বাৰু আইসকল? এইজন যদি ডাঙৰ হৈ খোজ বেকা হয় কিবা এটা খায়, চিন্তাটো কি থাকিল বাৰু? ইয়াত সাংঘাতিক একো ধৰ্ম কথা নাই নহয়। জীৱনটো পাইছো ভাল বস্তু খাবলৈ, ঈশ্বৰে এখিনি এচিড পেটটোত ভৰাই দিছে, তাকো এলাপেচা এচিড নহয়, হাইড্ৰক্লৰিক এচিড। ইয়াৰে এটোপাল যদি আমাৰ ইয়াত পৰিবলৈ হয়, হাড়েদি ফুটা ওলাই যাব। আৰু এনেকুৱাকে ব্যৱস্থিত ৰূপত ভৰাই দিছে যাতে আমাৰ অনুভৱো নহয়। কিন্তু ইয়াৰ ওপৰত যদি মই আকৌ এচিড ঢালিছোগে, সেইটো ঈশ্বৰৰ প্ৰতি কৰা অপমানেই নহয়নে? ঈশ্বৰে এই মেচিনটো ইমান ভাল বস্তু এটা দিছে, তাৰ ওপৰত বাৰু মই আকৌ এচিড ঢালাৰ প্ৰয়োজন আছেনে? সেই চিন্তাটো যেতিয়া কৰিব পাৰিব, তেওঁক বেলেগকে ধৰ্ম ধৰাৰ প্ৰয়োজন জানো তুমি এইটো বস্তু নাখাবা বুলি? চিন্তাটো কৰিব পাৰিব ন, যে ঈশ্বৰে ইমান ভাল শৰীৰ এটা দিছে, ডিজেল ইঞ্জিনটোত পেট্ৰল ডিজেল মিক্স কৰি ভৰালে বেছি দিন ভালে থাকিব জানো? থকাকেইটা দিন অন্তত ভালৰ মাজত ৰাখো। সেইকাৰণে মহাৰাজ কলিয়ে জানিছিল থাকিবলৈ ক'ত দিলে? সুৰাপানত। কিন্তু চাওকচোন গোটেই আপোনাৰ অঞ্চলটো ঘূৰিলে, কিতাপৰ দোকান এখন আপুনি কম নাপাব পাৰে, কিন্তু মদৰ দোকান আপোনাৰ চহৰে চহৰে। গাঁৱততো আজিকালি কিছুমান গাঁৱত আমাৰ কি বুলি কয়, কৈছো আৰু এইবিলাক লুকুৱাই থোৱা কথা নহয়, এইটো বাস্তৱিকতা। আমি কি বুলি কয়? ঘাটি বুলি কয়, হয়নে? সেইটো মানসিকতাত আমাৰ জৰিয়তে কিবা পৰিৱৰ্তন হ'বনে? তাৰ পিছত কিন্তু আমি হাজাৰ শাস্ত্ৰ কথা শুনি পঢ়ি থাকিলেও লাভ নাই, যদি সেইকণ চিন্তাই আমাৰ মনত ক্ৰিয়া কৰিব পৰা নাই। আমি এইটো কোৱা নাই যে আপোনাহাবৰ মাজত সেইটো পৰিৱেশ আছে, কিন্তু আমাৰ আশে পাশে হৈ আছে ন, যাতে যদি দেখিছো যাতে আপুনি মই ক'ব পাৰো যে কি কৰি আছা, আন চিন্তা কৰিবই নালাগে। কেঁচুৱাতেও খোজগিটা পোনাব বিচাৰিছে, থকাকেইটা দিন ভাল বস্তু খাই থাকাচোন, সেইকণ চিন্তা। ইয়াৰ পাছত ক'ত দিলে? য'ত প্ৰাণী হিংসা হ'ব। এতিয়া বৰকে মাছ মঙহৰ কথা নকওঁ, ৰাইজে পাছত বেয়া পায়, খুব গালি দিয়ে। কিন্তু অন্তত এইটো চিন্তা, ঈশ্বৰৰ ওচৰত যেতিয়া মই ভাবিছো যে প্ৰভু মোক ভালে ৰাখা, মোৰ পৰিয়ালটোক ভালে ৰাখা, তেতিয়া মই নিজৰ ভোজনৰ বাবে আন পৰিয়াল এটা নষ্ট নকৰিবওতো লাগিব। আনৰ পৰিয়াল এটা যদি নষ্ট কৰা হৈছে, তেতিয়া মই ঈশ্বৰৰ ওচৰত নিজৰ সুশান্তি কেনেকে কামনা কৰোঁ? সেইটো জীৱনত প্ৰভাৱ নপৰিবনে? আমি পদাৰ্থ বিজ্ঞানতে পাইছো যে প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। জীৱনত তেতিয়াহ'লে যিটো কৰা হ'ল সেইটো প্ৰতিক্ৰিয়া এটা জীৱনত নোপোৱাকৈ থাকিম নে পাম? কি কষ্টৰ ৰূপত পাম সেইটো হয়তো নাজানো, কিন্তু সেইটো ঘূৰাই পামেই। পিতামহ ভীষ্ময়ো যাত্ৰা পথত গৈ থাকোতে সাপ এডাল পাৰ হৈ গৈছিল, সেই এইডাল কিবি ধনুৰ আগে ধৰি লৈ পাছলৈ দলিয়াই দিলে, ঘূৰি নাচালে। সেই সাপডাল গৈ পেলাই কাঁইটীয়া গছ এজোপাত পৰিল, তাতে বোলে 7 দিন ধৰফৰাই সেই সাপটো মৰিব লগা হ'ল। সেইকাৰণেই বোলে পিতামহ ভীষ্মৰ সৰহজ্জা। ইমান শ্ৰেষ্ঠ বৈষ্ণৱ, নিজৰ কৰ্মৰ পৰা তেওঁ আঁতৰিব পৰা নাই। আমিতো সাধাৰণ মনুষ্য নহয়নে? জয় বিজয় বৈকুণ্ঠ বোলে যি স্থানলৈ গ'লে জীৱ আকৌ এইখন সংসাৰলৈ আহিব নালাগে, সেই স্থানৰ পৰা ঈশ্বৰে সহায় দিছিল। কিয়? তাত কুণ্ঠা প্ৰকাশ কৰিছিল। বৈকুণ্ঠ য'ত কুণ্ঠৰ কুণ্ঠা থাকিব নোৱাৰে। ঈশ্বৰে আমি যেতিয়া কৈছো কৰোণাময় ৰাম কৰোণাময়, কালৰ মূৰ্তিওতো তেওঁৱেই। যদুকুলক ধ্বংস কৰি দিলে, কিয়? ঋষি মুনিসকলক ভেঙুচালি কৰাৰ বাবে। আমিতো সাধাৰণ মনুষ্য। এতিয়া চাওকচোন শাস্ত্ৰই কৈছে বোলে মদ্যপান কৰি যিটো হৰিগৃহ পকে 21 পুৰুষত আৰু নৰকত পৰে। এফালে বোলে ঈশ্বৰ ভক্তি কৰিলে 21 পুৰুষ উদ্ধাৰ হয়, আনফালে যদি মদ্যপান কৰি হৰিগৃহ প্ৰৱেশ কৰা হৈছে সেইজনৰ বোলে 21 পুৰুষ নষ্ট হয়। এই বোলে ক'লে হ'বনে? এক নামে যত পাপ বোলে সংহৰিতে পাৰে, ততেক পাতকি পাপ কৰিতে নোৱাৰে। বোলে এক নামে যিমান পাপ সংহাৰ কৰিব পাৰে সিমান বোলে মহাপাপীও পাপ কৰি শেষ কৰিব নোৱাৰে। তাৰ অৰ্থ এইটো নহয় যে পাপ বুদ্ধিত নাম ল'ম, মই যিটো বেয়া বুলি অশুদ্ধ বুলি গম পালো, আজি নাম লৈ ললো উদ্ধাৰ হৈ গলো, কাইলৈ আকৌ নকৰিবলগীয়াটোকে কৰিম, আকৌ উদ্ধাৰ হৈ যাম, এইটো পাপ বুদ্ধি।
যি নামত কৰে পাপ বুদ্ধি অষ্টাংগ যোগেও নাহিকে শুদ্ধি। সেইকাৰণে অন্তৰটো চিন্তা। এইটো কথা ঠিক যে জীৱ জীৱস্য ভোজনম, জীৱ জীৱৰ ভোজন। তাৰ অৰ্থ এইটো কোৱা হোৱা নাই যে মোৰ ভোক লাগিলে বুলি মই আপোনাক ভক্ষণ কৰিব পাৰিম। ভোজনৰ মৰ্যাদা আছে। বুটমাহটোতো জীৱ আছে, সেই বুটমাহটো মাটিত পেলাই দিলেতো গজালি ওলাই আহিব, নহয়নে? এতিয়া নিৰামিষ ভোজনতো পাপ আছে। এইটো নহয় যে আমিষখিনিকে পাপ পাপ বুলি বুজাই থাকিবলৈ বিচৰা হৈছে। তাতো জীৱ নষ্ট হৈছে। নিষ্পাপ কেতিয়া হয়? কাৰণ বুটমাহটোত থকা জীৱ ইমান চেতনা আৰু সংস্কাৰ প্ৰাপ্ত নহয় যে সি দুখ কষ্ট অনুভৱ কৰিব পাৰিব, নহয়নে? সিহঁতৰ স্নায়ুতন্ত্ৰ নাই। গছজোপাৰ পৰা ডালপাত ছিঙি আনিলে আকৌ গজি উঠে, কিন্তু অন্য জীৱকেইটাৰ ক্ষেত্ৰত সেইটো নহয় নহয়। এই জীৱ সেই শুদ্ধ আত্মিকখিনিৰ ওপৰত নিৰ্ভৰশীল। সেইবাবে সেই নিৰামিষ ভোজনো কৰাৰ আগমত প্ৰথমতে ঈশ্বৰক নিবেদন, তাৰপিছত নিজে ভক্ষণ, তেতিয়া তাৰ পৰা পাপ নষ্ট হয়। কিন্তু আমি যিখিনি তামসিক দ্ৰব্য, মৎস্য মাংস, এইখিনি ঈশ্বৰক অৰ্পণ কৰিব পৰা নাযায়, নহয়নে? এইখিনি অসুৰৰ দ্ৰব্য। পুনশ্চ কোৱা হৈছে কি খায় কি নাখায় নিজৰ কথা। আমি ইয়াত লেকচাৰ দিয়া নাই যে আপোনালোকে এইটো খাওক এইটো পৰিত্যাগ কৰক। তাৰ জৰিয়তে একো নহয়। নিজৰ অন্তৰে চিন্তা কৰিব পাৰিব লাগিব। নিজৰ অন্তৰে যদি পোৱা নাই, মই আপোনাক আৰু বুজাই থাকো, আপুনি মোক আৰু বুজাই থাকক, তাৰ জৰিয়তে একো নহয়, নহয়নে? নিজৰ অন্তৰে সেইটো ঢুকি পাব লাগিব, নিজৰ অন্তৰে সেইটো চিন্তা কৰিব লাগিব। মহাপুৰুষেতো ইমান কটু ভাষাৰে কৈছে বোলে দশন বিহীন কুত্তা যেন, বোলে দাঁত নাইকা কুকুৰৰ লগত তুলনা কৰিছে। এতিয়াও যদি সেই বোলে মৰাহ খোৱাৰ লোভটো সামৰিব পৰা নাই। এফালে মৰাহতো আপোনাৰ চুলে অগ্নিস্পৰ্শ কৰি স্নান কৰি আমি গৃহ প্ৰৱেশ কৰোঁ, আনফালে যদি মৰাহটোকে লৈ ফুৰি ঈশ্বৰৰ নাম লৈছো, ঈশ্বৰে বাৰু গ্ৰহণ কৰিবনে? নকৰে। পুনৰ কোৱা হৈছে কি খায় কি নাখায় নিজৰ কথা। কিন্তু এই মাৰ্গটোলৈ জড়িত হলে অকণমান সেইখিনি চিন্তা কৰিবই লাগিব। ইয়াৰ পাছত কি ক'লে? যি স্থানত পৰস্ত্ৰী সংগ হ'ব, তাৰ কথা কোনেও বেলেগকৈ বুজাব নালাগে, নহয়নে? ৰাৱণেও সীতাদেৱীক হৰণ কৰি নিছিল যদিও কাহানি স্পৰ্শ কৰি জোৰ জবৰদস্তি কৰা নাছিল। সেইটো সংস্কাৰ সেই ৰাৱণৰো আছিল। গতিকে যি স্থানত পৰস্ত্ৰী সংগ বা তাৰ জৰিয়তে জীৱনটোলৈ বেয়া প্ৰভাৱ স্বভাৱতেই আহিব। তেওঁ বেলেগকৈ আৰু পাপৰ বাবে যা যোগাৰ কৰিবগৈ নালাগে। আৰু গৃহস্থৰ বোলে পঞ্চশুনা পাপ নিতে আচৰণ হৈ থাকে। কেনেদৰে? বোলে বস্ত্ৰ পৰিধান কৰোঁতে, ঢেঁকীত ধান বানোতে, এইবিলাক আজিকালি নাইকিয়া হৈছে লাহে লাহে। আপোনাৰ পানী তোলোতে, ঘৰ সাৰোতে, তাতো কিছুমান জীৱ নষ্ট হয়। গছকতো কেইটা পৰুৱা মৰিছে আমিতো নাজানো। গতিকে তাতো বোলে সেইটো আমি ভুগিব লাগে জীৱনত। কাৰণ সমাজতহে নাজানি ভুল কৰিলে ক্ষমা আছে, নাজানি ভুল কৰিলে কাৰণে ক্ষমা কৰি দিয়া যায়। কিন্তু জগতত প্ৰকৃতিৰ সেইটো নিয়ম নহয়। কেঁচুৱা ল'ৰাটোৱে যদি জুই কৰাত নাজানি পেলাইও হাতখন দিয়ে, পুৰিবই। মই যদি আন্ধাৰত নিজকে আত্মৰক্ষাৰ বাবে কাৰোবাক ভুলতবশতঃ অস্ত্ৰাঘাত কৰোঁ, আইনে মোক দণ্ডমান কৰিবই। নাজানি মাৰিলো সেইকাৰণে মোক ক্ষমা কৰি নিদিয়ে। প্ৰকৃতিৰ নিয়ম ঠিক তেনেদৰে তেনেকুৱা। গতিকে পঞ্চশুনা পাপৰ নিবৃত্তি ক'ত হয়? এইটো নাজানিতে অনেক জীৱ নষ্ট হৈছে। সেয়া ভগৱন্তৰ কীৰ্তনত, যেতিয়া সেই কামখিনি ঈশ্বৰৰ নাম লৈ কৰা যায়। কিন্তু এইটো নহয় অভক্ষ্য ভক্ষণটো ঈশ্বৰৰ নাম লৈ কৰিলে বোলে ঈশ্বৰে পাপ নষ্ট কৰিব। কাৰণ যিটো বস্তু ঈশ্বৰে নাখায়, এতিয়া চাওকচোন, ল'ৰা ছোৱালীক মাক দেউতাকে নোখোৱা বস্তুটো আৰু খোৱা শুন বুলি মুখত তুলি দিয়ক, আৰু মৰমত দিলে নোখোৱা বস্তু দিলে হাতখন আচাৰি দিবনে? ঈশ্বৰে কৈছে মোক এইখিনি বস্তু অৰ্পণ নহয়। তাৰপিছত যদি তেওঁৰ নাম লৈ অৰ্পণ কৰাৰ ব্যৱস্থাটো ৰাখিছো, মাধমাৰকেইটা কাৰ মূৰত পৰিব? আপোনাৰ মোৰ মূৰতেই পৰিব। নাখাওঁ বুলি কোৱাৰ পাছত আকৌ কিয় অৰ্পণ কৰা ভাওখন জুৰিছো? পুনশ্চ কোৱা হৈছে কোনে কি খাই ক'বলগীয়া নাই। কিন্তু বৈষ্ণৱ মাৰ্গৰ আঁৰটো লৈ অন্তত এই কপটতাটো আমি কৰিব নালাগে। সেইটোৰ প্ৰতি স্পষ্টতাটো অহা প্ৰয়োজন। এতিয়া এইখিনি কথালৈ মনলৈ দ্বিধাভাৱ আহিব পাৰে, স্বাভাৱিক কথা। কাৰণ আমাৰ সমাজত তেনেকুৱা কিছুমান নীতি নিয়ম প্ৰচলিত হৈ আছে। গতিকে চলাটোৱে জৰুৰী নহয়, আমাক শাস্ত্ৰৰ দৰ্শনে কোনটো কৈছে সেইটোহে আমাক লাগে। ইয়াৰ পাছত কি ক'লে? বলি বিশ্বদেৱ পঞ্চযজ্ঞ বোলে যাৰ নাই। এতিয়া বলি বিশ্বদেৱ পঞ্চযজ্ঞ বুলি কওঁতে ধৰি লওক সংস্কাৰমুখী দ্বিজৰ আচৰণ ধৰ্মৰ ক্ষেত্ৰত আহে। কিন্তু পঞ্চযজ্ঞ বুলি কোৱাৰ লগে লগে কেৱল ঘৃতাহুতি দিয়াটোৱে পঞ্চযজ্ঞ নহয়। প্ৰতিজন গৃহস্থৰে নিত্য নৈমিত্তিক আচৰণৰ বিধিত এই পঞ্চযজ্ঞ পৰে। কি কি? অধ্যাপনম তু ব্ৰহ্মযজ্ঞম, পিতৃযজ্ঞস্তু তৰ্পণম, হোম দেৱ বলিৰ্ভূতানি, অজ্ঞ অতিথি পূজনম। অধ্যাপক অধ্যাপনা কৰাজনৰ প্ৰতি সন্মানৰ ভাৱ ৰাখোতেই স্বভাৱতে আচৰণ হয় ব্ৰহ্মযজ্ঞ। ব্ৰহ্মনিষ্ঠজনৰ প্ৰতি, অধ্যাপকজনৰ প্ৰতি, গুৰুৰ প্ৰতি যেতিয়া আমি সন্মান কৰোঁ, তেতিয়াও স্বভাৱতে আচৰণ হয় ব্ৰহ্মযজ্ঞ। কাৰণ ঈশ্বৰক উপাসনা কৰাৰ আগমুহূৰ্তত আমি গুৰু স্মৰণ কৰোঁ।
আৰু সেই গুৰুৰ ওচৰলৈ যোৱাৰ এইখিনি চাওকচোন বোলে শৰণ বিনাই ভকতি কৰয় এৱা ঘটে যেন জল আশ্ৰয় নোলোৱাকে ভকতি কৰিলে এৱা ঘটত পানী ভৰাই দিয়া নিচিনা খন্তেক থাকিব তাৰপৰা শুকাই যাব সেই ভক্তি স্থায়ী হ'বলৈ গুৰুমুখী হোৱাৰ প্ৰয়োজন আৰু সেই গুৰুজনৰ প্ৰতি শ্ৰদ্ধা বিশ্বাসতে এইটো নহয় বোলে মই বছৰেকত গৈ কৰে ভাৰে ভেটিয়ে দি থৈ আহোঁগে গুৰুৰ ওচৰত মই একদম আৰু প্ৰপন্ন শিষ্য শিষ্য বুলি কাক কোৱা হয় সাচয়তেতি শিষ্য যাক শাসন কৰিব পৰা যায় সেইজন হৈছে শিষ্য গুৰুৱে যিমতে কৈছে সেইমতে মই চলিব লাগিব কিন্তু গুৰুৱে কৈছে যদি পূবে মই কৰিছো যদি পশ্চিমে তেতিয়া মই শিষ্য বুলি ক'ব নোৱাৰো শাস্ত্ৰ গুৰু হবে শিষ্যক কৃপায় শুদ্ধ উপদেশ দিব শিষ্য হবে শুদ্ধভাৱে নাচৰিলে তাৰা হবে কি কৰিব গুৰু আৰু শাস্ত্ৰই কেতিয়াও ভুল উপদেশ দিয়া নাই সেইকাৰণে শিষ্যৰ বোলে 5টা লক্ষণ থাকিব লাগে বোলে বক দৃষ্টি কাক চেষ্টা শ্বান নিদ্ৰা তথৈবচ অল্পাহাৰী গৃহত্যাগী পঞ্চতৈ শিষ্য লক্ষণ বক দৃষ্টি বক মানে হৈছে বগলী বগলীয়ে যেতিয়া মাছটো ধৰিবলৈ পানীত নামে পানীত অনেক হৈচৈ হৈ থাকে কিন্তু দৃষ্টিটো ক'ত থাকে নিজৰ শিকাৰত গতিকে ধৰ্ম মাৰ্গটো ধৰ্মৰ নামত অনেক হুলস্থুল হৈ আছে আজিৰ জগতত গতিকে নিজৰ স্বধৰ্মটোৰ প্ৰতি প্ৰকৃত দৃষ্টি ৰখাটো শিষ্যজনৰ প্ৰথম দায়িত্ব কাক চেষ্টা কাউৰীজনীয়ে কা কা কৰি ইফালে চাব সিফালে চাব তাকে চাই আমি চাই থাকোঁতে কোন পাকত বস্তুটোলৈ ওলা মাৰিব আমি গমেই নাপাওঁ গতিকে কোৱাজনে বহুত কৈ থাকিব তাৰ মাজত নিজৰ স্বধৰ্মৰ বস্তুটো ধৰি লৈ নিজৰ গতি বুলিব পৰাজন হৈছে শিষ্য শ্বান নিদ্ৰা তথৈবচ শ্বান হৈছে কুকুৰ কুকুৰটো কেনেকৈ শুৱে বাঁহপা দেখিলে পৰিলে সতৰ্কতা গতিকে ধৰ্ম মাৰ্গতেই হওক বুলিয়ে কওঁ বা জীৱনতে হওক সতৰ্কতাৰ প্ৰয়োজন কোনোবাখিনিত কিবা এটা নকৰিবলগীয়া এটা আচৰণ হৈছে নি সম্পূৰ্ণ শুদ্ধ আমি হ'বগৈ নোৱাৰো কিন্তু অন্তত মানুহৰ ওপৰত যিকেইটা চিন্তা কৰিবলৈ আমাক দিছে তাত অন্তত শুদ্ধতাটোৰ প্ৰয়োজন অল্পাহাৰী অল্প ভোজন কাৰণ অধিক ভোজনে আলস্য সৃষ্টি কৰে আৰু আলস্য আহিলে কোনো কাম সহজতে কৰা সম্ভৱ নহয় আমি থাকো নহয় হ'ব 2টা দিন আছে কাইলৈ কৰিম পৰহিলৈ কৰিম এলাহত থাকে এলাহে হৈছে তমোগুণৰ উৎপত্তি তমোগুণৰ বিশেষ বিকাশ ঘটায় সেইকাৰণে অল্প আহাৰ ভোজন কৰিব লাগে গৃহত্যাগী মানে ঘৰ বাৰী এৰি থৈ যোৱাৰ কথা কোৱা হোৱা নাই কোনোবা এজনৰ সামৰ্থ্য আছে যে নিজৰ প্ৰয়োজনীয় সকলো সা সুবিধা তেওঁ গোটাই ল'ব পাৰে কিন্তু তাৰ মাজতো তেওঁ অভাৱ অনুভৱ কৰা প্ৰয়োজন পিতৃ মাতৃয়ে যেনেকৈ বোলে ল'ৰা ছোৱালীক যিহকে বিচাৰিছে তাকেই গোটাই দিব পৰা কেপাচিটি পিতৃ মাতৃৰ সাধন আছে কিন্তু সকলো বস্তু গোটাই দিব নালাগে তেতিয়া সি বিষয় বস্তুটো মূল্যটো নুবুজে সেইকাৰণে অলপ অভাৱো জীৱনত অনুভৱ কৰা প্ৰয়োজন তাৰ জৰিয়তে সেই বিষয় বস্তুটো অৰ্জন কৰিবলৈ মূল্যটো আমি বুজি পাম এইকেইটা বস্তু যদি বিষয় যদি জীৱনত থাকে তেতিয়াহে তেওঁ শিষ্য হ'ব পাৰে সেইজনক কোৱা হৈছে শিষ্য বুলি গতিকে তেনেজন শিষ্যই গুৰুৰ প্ৰতি ব্ৰহ্মনিষ্ঠজনৰ প্ৰতি সেৱা শুশ্ৰূষা অৰ্পণতে আচৰণ হয় কি ব্ৰহ্মযজ্ঞ